ৰাজ্যত উৎপাদিত অগৰু খেতিৰে বিশ্ব বজাৰ দখলৰ লক্ষ্য। ইয়াকে লৈ ৰাজ্যত প্ৰথমবাৰৰ বাবে আন্তঃবিভাগ সন্মিলনৰ আয়োজন। খানাপাৰা প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই সন্মিলনৰ আয়োজন কৰা হয়। সন্মিলনত অংশগ্ৰহণ কৰে জলবায়ু পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাৰো অংশগ্ৰহণ। সন্মিলনত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকায়ো। সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগৰু খেতিৰ কৃষকসকলে অংশগ্ৰহণ কৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশনাত আমি অগৰ উদ্যোগটো বা আমাৰ সাঁচি গছ বুলি যিটো কওঁ বা অগৰ গছক লৈ পেলাই অসমত এটা ডাঙৰ অৰ্থনীতি জড়িত হৈ আছে। আৰু আমি সকলোৱে জানো যে উজনি অসমৰ বহুকেইখন জিলাত খুব সুন্দৰভাৱে অগৰ উৎপাদন হয়। আৰু অসমত এতিয়া আমি যিটো ছাৰ্ভে কৰি পাইছোঁ যে আউটছাইড দ্য ফৰেষ্ট বনাঞ্চলৰ বাহিৰত প্ৰায় 2 লাখ হেক্টৰ মাটিত অগৰ খেতি বিভিন্ন ধৰণৰ খেতিয়কসকলে কৰি আছে। কিন্তু এই বস্তুটো আমি এটা খুব ছিষ্টেমেটিক ৱেত আনিব নোৱাৰা কাৰণে বা এটা ছিষ্টেমলৈ আনিব নোৱাৰা কাৰণে এই ব্যৱসায়টো যেন ক'ৰবাত বহুখিনি ৰেষ্ট্ৰিকশ্যন, ক'ৰবাত কোনোবাই অবৈধ বুলি ভাবে, ক'ৰবাত কেতিয়াবা তাত বিভিন্ন ধৰণৰ ফৰেষ্ট অসুবিধা হৈ যায়, কেতিয়াবা পুলিচে অসুবিধা দিয়ে, এনেকুৱা ধৰণৰ কিছুমান অসুবিধা আছিলে। যাৰ কাৰণে আজি আমি অগৰ উদ্যোগৰ লগত জড়িত বা অগৰ খেতিৰ লগত জড়িত সকলো ধৰণৰ ষ্টেক হোল্ডাৰক আমি ইয়াত মাতিছোঁ। ফাৰ্মাৰৰ পৰা এক্সপৰ্টাৰলৈকে, ফাৰ্মাৰ, প্ৰচেছিং কৰা ইউনিটসমূহ বা প্ৰচেছিং কৰা লোকসকল বা তাক এক্সপৰ্ট কৰালৈকে সকলোকে মাতিছোঁ। আৰু এই ক্ষেত্ৰখনৰ বিভিন্ন এক্সপাৰ্ট আমি মাতিছোঁ। আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা দিল্লী, মুম্বাই, আমাৰ ডোনাৰ মিনিষ্ট্ৰী, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট বহুত এক্সপাৰ্ট আহিছে। গোটেই দিনজোৰা আমাৰ আলোচনা হ'ব যে প্লেণ্টেশ্যনৰ পৰা একেবাৰে আপ টু এক্সপৰ্ট কৰালৈকে, ফিনিছ প্ৰডাক্ট কৰালৈকে কেনেকৈ আমি কামটো খুব সহজ কৰি পেলাব পাৰোঁ। আমাৰ এই যে 2 লাখ হেক্টৰ ভূমিত যে আমাৰ বিভিন্ন খেতিয়কে অগৰ খেতি কৰি আছে, তেওঁলোকক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা, তেওঁলোকৰ প্ৰতিজোপা গছ আমি কেনেকৈ নিৰীক্ষণলৈ আনিব পাৰোঁ। আৰু তেওঁলোকে খুব ইজিলি, কাৰণ তেওঁলোক ঘৰৰ পৰা ওলোৱাৰ লগে লগে ফৰেষ্ট আহি যায়, এইটো ফৰেষ্ট প্ৰডাক্ট নেকি, কাৰণ এইটো ফৰেষ্টৰ বাহিৰৰ প্ৰডাক্ট। কাৰণ আমি ইতিমধ্যে কৈছোঁ যে সংৰক্ষিত বনাঞ্চলৰ 5 কিলোমিটাৰ বাহিৰত থকাখিনিত কোনো ফৰেষ্টৰ কোনো ৰেষ্ট্ৰিকশ্যনে নাই। মাত্ৰ 5 কিলোমিটাৰলৈকে আমি ফৰেষ্টে NOC দিব লাগিব। তেওঁৰ প্ৰডাক্টটো তেওঁলোকৰ, প্ৰডাক্টটো যাৰ পাট্টালেণ্ডত হৈছে, যিজন ফাৰ্মাৰৰ ঘৰত হৈছে, তেওঁৰ প্ৰডাক্ট। মাত্ৰ 5 কিলোমিটাৰে ফৰেষ্টে তেওঁলোকক NOC দিব লাগে। আৰু 5 কিলোমিটাৰ বাহিৰত থকাখিনিত ফৰেষ্টৰ কোনো NOCও নালাগে, সুন্দৰভাৱে তেওঁলোকে ট্ৰেড কৰিব পাৰে। কিন্তু তাক ট্ৰেড কৰোঁতে মানে বিভিন্ন ধৰণৰ অসুবিধা বা তাক যি ধৰণৰ আমাৰ ডেক বুলি কওঁ, শ্লাইজিং কৰা, এই ধৰণৰ বস্তুবিলাকত কেনেকৈ ছিম্প্লিফাই কৰিব পাৰি